প্ৰশ্নটো হৈছে যে এটা ত্ৰিভুজৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ যোগ ক্ৰমে 4 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ। গতিকে ত্ৰিভুজটোৰ কালি উলিয়া। মানে কৈছে যদি এটা ত্ৰিভুজৰ এ বি চি ধৰক এটা ত্ৰিভুজ এ বি চি এটা ত্ৰিভুজ আৰু ধৰক ভূমি আছে ইয়াত এ বি, তাৰ মানে এ বিৰ যিটো যোগ সেইটো হৈছে 4 সেন্টিমিটাৰ আৰু উচ্চতাটো কিমান হৈছে, উচ্চতাটো 3 সেন্টিমিটাৰ। তাৰ মানে কি ভূমিৰ পৰা যিটো উচ্চতম বিন্দু থাকিব সেইটোক 3 সেন্টিমিটাৰ ধৰা হৈছে। তাৰ মানে কি উচ্চতাটো 3 সেন্টিমিটাৰ। গতিকে এই প্ৰশ্নটোৰ যদি আমি সমাধান উলিয়াব যাওঁ তেতিয়াহ'লে কি লাগিব, প্ৰথমে আমাৰ যিটো ফৰ্মুলা আছে ত্ৰিভুজৰ কালিৰ ফৰ্মুলা, যিহেতু আমাক প্ৰশ্নটোত কৈ আছে যে ত্ৰিভুজৰ কালি উলিয়া, গতিকে ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে ত্ৰিভুজৰ কালি সমান সমান আমি জানো যে ত্রিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে হাফ অফ ভূমি ইনটু উচ্চতা, ভূমি ইনটু উচ্চতা। গতিকে আমাৰ ভূমি কিমান দিয়া আছে, প্ৰশ্নটোত যেহেতু দিয়া আছে ভূমি হৈছে 4 সেন্টিমিটাৰ, গতিকে হাফ অফ ভূমি হৈছে 4 সেন্টিমিটাৰ, তাৰ মানে কি 4 আৰু উচ্চতাটো কিমান দিয়া আছে, উচ্চতা হৈছে 3 সেন্টিমিটাৰ। গতিকে হিসাব কৰিলে কি হ'ব, 2 যায় 4ৰ ভিতৰত 2 বাৰ, গতিকে 1ৰ লগত 2 পূৰণ কৰিলে তাৰপিছত 2ৰ লগত 3 পূৰণ কৰিলে 6 সেন্টিমিটাৰ। প্ৰশ্নটো সমাধান উলিয়াই। এতিয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰি এই প্ৰশ্নটো লিখি ৰাখিব। কালিৰ একক কিন্তু সেন্টিমিটাৰ স্কোয়াৰ হয়।